শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীগাঁৱত এগৰাকী মহিলা ৰহস্যজনক মৃত্যু। কিন্তু সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে যোৱা ৭ ডিচেম্বৰত শিলা ঘোষ নামৰ এগৰাকী মহিলাই স্বামীগৃহত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল। কিন্তু এই মৃত্যুক এতিয়া সহজভাৱে ল'ব পৰা নাই মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকসকলে। 2 সন্তানৰ মাতৃ এই মহিলাগৰাকীক কেইবাবছৰ ধৰি স্বামীগৃহৰ পৰিয়ালৰ লোকে অত্যাচাৰ কৰি অহাৰ এক অভিযোগ উত্থাপন কৰি ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। মহিলাগৰাকীৰ ভাতৃয়ে কেমেৰাৰ সন্মুখত কান্দি আৰক্ষীক ঘটনা সন্দৰ্ভত এক উচিত তদন্ত কৰিবলৈ অনুৰোধ জনায়। আজিৰ পৰা 15 বছৰ আগত বিয়াৰ সূত্ৰে মোৰ ভণ্টি বালিপাৰা চাৰিদুৱাৰ থানাৰ অন্তৰ্গত দীঘলীগাঁৱত বিয়া হৈছিলে। এজন ছোৱালী আছে। যোৱা 7 তাৰিখে মই 3টা বজাত তেওঁলোকৰ ঘৰ নহয় বেলেগ মোৰ মামাই বেলেগ মানুহে খবৰ দিয়াত গম পালোঁ যে TMCত জুই লাগিছে বুলি। যেতিয়া মই গ'লোঁ GMCত যোৱাৰ লগে লগে তাৰ 20 মিনিটমান পিছতে এক্সপায়াৰ হ'ল। এক্সপায়াৰ হৈ যোৱাৰ পিছত যেতিয়া মই সোধপোছ কৰিলোঁ যে ঘটনাটো হ'ল কি, তেওঁলোকৰ ফেমিলিৰ মাজত যিখিনি মানুহ আছিলে গোটেই ফেমিলিৰ মনত তন্নকে চবকে সুধিলোঁ, চবৰে বেলেগ বেলেগ কথা কয়। কোনোবাই কৈছে জুই লাগিছে, কোনোবাই কৈছে ইলেক্ট্ৰিচিটি লাগিছে, কোনোবাই কৈছে দৰ্জা খোলা, কোনোবাই কৈছে দৰ্জা লাগা, বিভিন্ন ধৰণৰ বিভিন্ন কথা, কাৰো লগত কাৰো কথা কোনো মিল নাই। তেতিয়া আমাৰ এটা সন্দেহ হৈছে যে তেওঁলোকে এইটো ষড়যন্ত্ৰ কৰি, আৰু যিহেতু তেওঁলোকৰ ঘৰৰ মোৰ ভণ্টিৰ লগত যোৱা 4-5 বছৰ ধৰি মাটিৰ সংক্ৰান্তত আৰু নিজৰ হাজবেণ্ড ৱাইফৰ ভিতৰত মানসিক যিখিনি পৰিৱেশ যিখিনি থাকিব লাগে সেইখিনি নাই। তেওঁলোকৰ মতে কাজিয়া পেচাল, তেওঁলোকৰ লগত কোনো বণ্ডিং নাই, কোনো মিল নাই। মিল নথকাৰ কাৰণে তেওঁলোকে প্ৰেছাৰাইজ আজি 4-5 বছৰ ধৰি প্ৰেছাৰৰ ওপৰত প্ৰেছাৰ দি আছে। সৰু সৰু সামান্য কথাত আমি বুজাই মেলি, মোৰ ঘৰতো গৈছিলে জোঁৱাই ভণ্টি, ধুনীয়াকৈ বুজাই মেলি পঠিয়াই দিছোঁ। কিন্তু তাৰ পিছতো যেতিয়া আমি TMCৰ পৰা আকৌ যেতিয়া ঘৰত উভতি আহিলোঁ, য'ত তেওঁলোকে জুই লাগি জ্বলিছে বুলি কৈছে, মই নিজে আৰু বহুতো মানুহ মোৰ লগত আছিলে, সেই ঘৰখনত চুকে কোণে আমি যিখিনি আমি মানে চালোঁ, তাত তেনেকুৱা ধৰণৰ এজন মানুহ জুই লাগি পুৰা বুলি তাত কোনো তথ্য নাই। আৰু তাত একদম নিউট এণ্ড ক্লিন তেওঁলোকে একদম সম্পূৰ্ণ মিছা কথা কৈছে। তাৰপিছত আমি ঘৰখনত সেই সময়ত যি সময়ত তেওঁলোকে কোৱা মতে যি সময়ত ঘৰখনত জুই লাগিছে বুলি কৈছে, কৈছে আপোনালোকে ক'ত আছিলে? ঘৰখনত ইমান মানুহ থকাত এনেকুৱা এটা ঘটনা আপোনালোকে গমেই পোৱা নাই। ইমান প্ৰায় বডিখন 80% বডিখন জ্বলি যোৱাৰ পিছত ঘৰত 3জন মহিলা মানুহ আছে, 2জন পুৰুষ মানুহ আছে। এই গোটেইখিনি মানুহ থকাত, ওচৰত থকাত এজন মানুহ এনেকৈ জুই লাগি পৰি যায়, আপোনালোকে সদায় একো গমেই নাপায়নে? কিয় এনেকৈ কাম কৰিলে? তেতিয়া তেওঁলোকৰ মুখত কোনো মাত নাই। তো বহুত দুখ লাগিছে, এনেকুৱা হ'ব নালাগিছিল কাৰো লগত। মই এই চাৰিদুৱাৰ থানা, এই প্ৰশাসন, আমাৰ চৰকাৰ বা এই প্ৰশাসনক মই এটা কৰযোৰে অনুৰোধ জনাইছোঁ যে মোৰ ভণ্টিয়ে যাতে ন্যায় পায় আৰু সঁচা যাতে তদন্ত হয়, সেয়ে মোৰ কাতৰ অনুৰোধ। আপোনালোকে কি সন্দেহ কৰিছে? হত্যা কৰা সত্যি তেওঁলোকে ঘৰৰ মানুহে চবেই মিলি পৰিকল্পিতভাৱে মাৰি পেলাই ইয়াক জ্বলাইছে। যেনেকে আমি চাইছো ঘৰটো আগত মাৰি পেলাই পিছত জ্বলাইছে। কাৰ ওপৰত সন্দেহ হয়? সিহঁতৰ ভনীৰ ওপৰত, ইয়াৰ হাজবেণ্ডৰ ভনীৰ ওপৰত, আৰু হাজবেণ্ডৰ ওপৰত, আৰু ইয়াৰ ওপৰত, এই কি জালৰ ওপৰত। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি আমাৰ প্ৰশাসনৰ পৰা তাই যোন যাব লগা আছিলে গ'ল। আমাৰ ন্যায় লাগে, যিটো ঘটনা হৈছে উচিত তদন্ত হ'ব লাগে। আমাৰ ভাৰপ্ৰাপ্ত OC ছাৰ তেখেতে খুব আমাক আশ্বাস দিছে, আমি তদন্ত কৰিম। তেখেতে মোক ফোনো ৰিচিভ কৰিছে, আমি এজাহাৰ দিলোঁ। সঠিক তদন্ত হ'ব লাগে আৰু ন্যায় পাব লাগে। আৰু যিজন আমাৰ আৰু এটা সন্দেহ যে মোৰ ভণ্টিক যদি এনেকুৱা কৰিব পাৰিছে, 2টা ল'ৰা ছোৱালী আছে সৰু সৰু, তেওঁলোকৰ ওপৰত যাতে প্ৰশাসনে এটা ব্যৱস্থা কৰি দিয়ে, তেওঁলোকে যাতে এটা সুব্যৱস্থা পায়, পঢ়া-শুনা যাতে কৰিব পাৰে, মই এইখিনি ক'ব লগা আছিল। আপোনালোকক পইচা পাতি তেনেকুৱা ঘৰৰ পৰা খোজে নেকি?
মাজে সময়ে খুজিছে ভণ্টিয়ে, তেওঁলোকৰ পৰিৱেশটো অলপ বেয়া আছিলে। যিমান পাৰিছোঁ আমি সহায় কৰিছোঁ, সহযোগ কৰিছোঁ, লগত থাকিছোঁ, কিন্তু সেইবিলাক ক্ষেত্ৰতে আজি এনেকুৱা দিন দেখিব লগা হ'ল। ঠিক আছে।